হয়, আমি যোৱাকালি মুম্বাই আহিছিলোঁ আমাৰ দলৰ বিধায়কসকল আৰু কেন্দ্ৰীয় কমিটিৰ জ্যেষ্ঠতম উপ সভাপতি মাননীয় সভাপতিৰ লগত আমাৰ এটা গুৰুত্বপূৰ্ণ মিটিং হৈছে। তেখেতৰ শাৰীৰিকভাৱে এতিয়া যথেষ্টখিনি তেখেতৰ অৱস্থা উন্নত হৈছে। আমি আশাবাদী কম দিনৰ ভিতৰত তেখেতে ভাল পাই অসমলৈ যাব পাৰিব। আৰু আমাৰ যিহেতু কিছুদিন আগত কাৰ্যকৰী কমিটিৰ মিটিং এখন আছিল গুৱাহাটীত, আৰু তাতে কিছু পৰামৰ্শৰ সিদ্ধান্ত হৈছিল আৰু সেইখিনি মাননীয় সভাপতিৰ লগত আলোচনা কৰি সেইখিনি এপ্ৰুভেলৰ কথা আছিল, যাৰ কাৰণে আমি আহি যোৱাকালি গোটেই দিনটো মিটিং কৰিলোঁ আৰু খুব ভাল মিটিং হৈছে। আৰু যিখিনি পৰ্যালোচনা ইয়াৰ আগত আমি কৰিছিলোঁ সেইখিনি মাননীয় সভাপতিৰ লগত আলোচনা কৰি তেখেতৰ মত সাপেক্ষে এপ্ৰুভেল হৈছে। আৰু তাৰ ভিতৰত বিশেষভাৱে আমাৰ দল অহা নিৰ্বাচনত শক্তিশালীভাৱে আমি অৱতীৰ্ণ হ'ম আৰু গোটেই অসমত আমি ইলেকশ্যন নেখেলোঁ, আপোনালোকে জানে। 35 প্লাছ মাইনাছ 2-4খন আসন প্লাছ মাইনাছত আমি নিৰ্বাচন খেলিম বুলি ইয়াৰ আগতো কৈছিলোঁ। ঠিক সেই আলোচনাটো যোৱাকালি আমাৰ সিদ্ধান্ত হৈছে। 30-35খন আসনৰ কথা আমাৰ আলোচনাত আহিছে। আৰু আমি অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ম, শক্তিশালীভাৱে অৱতীৰ্ণ হ'ম। আপোনালোকে জানে ইয়াৰ আগত আমি 4টা এছেম্বলি ইলেকশ্যন খেলিছোঁ, 3টাই আমি অকলে খেলিছোঁ। মাত্ৰ 21ৰ ইলেকশ্যনত আমি একেলগে খেলিছিলোঁ, বাকী গোটেই ইলেকশ্যন আমি অকলে খেলি 18জন বিধায়ক পাইছোঁ। এইবেলিও আমি অকলেই শক্তিশালীভাৱে অৱতীৰ্ণ হ'ম। কোনো দলৰ ওচৰত আমি মানে গৈ আমাৰ লগত বুজাবুজি কৰিব লাগে তেনেকুৱা ধৰণৰ প্ৰস্তাৱ আমাৰ ফালৰ পৰা আমি নিদিওঁ। কোনোবা দল যদি ভাবে যে আমাৰ প্ৰয়োজন আছে, তেখেতসকলে আহিলে তেতিয়া আমি দেখিম, পৰিস্থিতি সাপেক্ষে আলোচনা আমি কৰিম। ইয়াৰ পিছত আৰু BTAD ইলেকশ্যন সম্পৰ্কে আমাৰ আলোচনা হৈছে। BTAD ইলেকশ্যনতো আমি অৱতীৰ্ণ হ'ম আৰু BTADত আমাৰ কেণ্ডিডেট থাকিব। যোৱাকালি এইটো সিদ্ধান্ত হৈছে আৰু BTADৰ আমাৰ অৱস্থা ভাল, বহুত মানে চিটত যথেষ্ট সংখ্যক কেণ্ডিডেটে আমাৰ পৰা টিকেট বিচাৰি তেখেতসকলে আহিছে। সংগঠন আমি কৰি আছোঁ শক্তিশালীভাৱে। BTADৰ নিৰ্বাচনত আমি এছেম্বলিৰ আগত ইয়াৰ বাহিৰে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে, সেইখিনি টাইম টু টাইম মানে আপোনালোকক জনাম। তো যোৱাকালি মাননীয় সভাপতিৰ লগত আমাৰ বিধায়কসকল আৰু দলৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আৰু তেখেতৰ লগত যিটো মিটিং আমাৰ হৈছে, বহুত ফ্ৰুটফুল মিটিং হৈছে, বহুত ভাল মিটিং হৈছে। অহা নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হোৱাৰ কাৰণে আমি কিছু ষ্ট্ৰেটেজি লৈছোঁ আৰু ষ্ট্ৰেটেজি মতে আমি কাম কৰি আগবাঢ়ি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।